চাওক মই ৰাজনীতিত আহিছোঁ চাকৰি এৰি মোৰ মূল উদ্দেশ্য ৰাজনীতি কৰা নহয় মোৰ মূল উদ্দেশ্য হ'ল ৰাইজক সেৱা কৰা কংগ্ৰেছ দলত থাকোঁতে যেতিয়া তেওঁলোকৰ লগত মতবিৰোধ হ'ল কেইটামান কথা উচ্ছেদ মাটিৰ পট্টা আদি কথাত মতবিৰোধ হ'ল তেওঁলোকে মোক ছাছপেণ্ড কৰিলে যোৱা 4টা বছৰ তেখেতসকলক কৈ আহিছোঁ মই জনাত কংগ্ৰেছ ধৰ্মনিৰপেক্ষ দল কংগ্ৰেছে ভাৰতৰ স্বাধীনতাৰ কাৰণে যথেষ্ট ত্যাগ কৰিছে তো মই যোৱা 4টা বছৰে মোৰ দলক প্ৰশ্ন কৰি আহিছোঁ যে আপোনালোক পাৱাৰত আহিলে স্পেচিফিকেলি কেইটামান কাম কৰিব নাই এটা হ'ল যিসকল ভূমিহীন মানুহ যিসকল গৰাখহনীয়াত গৃহহীন মানুহ তেওঁলোকৰ মৌলিক অধিকাৰ তেওঁলোকে জীয়াই থাকিবলৈ এটুকুৰা চালি এটুকুৰা মাটি সেই ভূমিহীনক মাটি দিব নাই যিসকল মানুহে যুগ যুগ ধৰি 100 বছৰ হৈ গ'ল বসবাস কৰি আছে চৰকাৰৰ দায়িত্ব আছিলে তেওঁলোকক পট্টা দিয়া জৰীপ কৰা সেই মানুহখিনিক পট্টা দিব নাই এনেকুৱা 4-5টা ইস্যু নদীৰ গৰাখহনীয়া বহুত ডাঙৰ সমস্যা শদিয়াৰ পৰা ধুবুৰীলৈ নদীৰ গৰাখহনীয়া সামগ্ৰিকভাৱে নিয়ন্ত্ৰণ কৰিব নাই এনেকুৱা 5টা ইস্যু আছিলে অতি দুৰ্ভাগ্যজনক কথা যে যি কংগ্ৰেছে ভাৰতৰ স্বাধীনতাৰ কাৰণে ইমান ত্যাগ কৰিলে যি কংগ্ৰেছ মই ধৰ্মনিৰপেক্ষ দল বুলি মই অন্তৰেৰে বিশ্বাস কৰোঁ সেই কংগ্ৰেছ দলে আজিলৈ তেওঁলোকৰ স্থিতি স্পষ্ট নকৰিলে অত্যন্ত দুৰ্ভাগ্যজনক গতিকে মই ভাবোঁ আজি মোৰ বিশ্বাস হৈছে যে কংগ্ৰেছ দলৰ নেতাসকলৰ আজিৰ দিনত সেই আগৰ ৰামো নাই অযোধ্যাও নাই তেওঁলোকৰ সেই নীতি আদৰ্শ নাই তেওঁলোকৰ চকু হ'ল একমাত্ৰ গাদীত গতিকে ক্ৰমান্বয়ে মই মোহ ভংগ হৈছে মোৰ কংগ্ৰেছৰ প্ৰতি তথাপি আৰু 4-5টা মাহ মই অপেক্ষা কৰিম অখিল গগৈৰ ভূমিকা কংগ্ৰেছতকৈ ক'ৰবাত বেছি ভাল পজিটিভ হৈছে কংগ্ৰেছে ক'বলৈ গ'লে উচ্ছেদ সম্পৰ্কত কোনো ভূমিকাই লোৱা নাই আজি অখিল গগৈ শিৱসাগৰৰ বিধায়ক হৈও এই উচ্ছেদিত মানুহৰ ওচৰত গৈ যিখিনি সহমৰ্মিতা প্ৰকাশ কৰিলে মইতো ভাবোঁ গোটেই মুছলমান সমাজে অখিল গগৈক দ্ব্যৰ্থহীনভাৱে ছাপোৰ্ট কৰিব লাগে আজি তাত কংগ্ৰেছৰ ৰকিবুলেই কওক বা বেলেগ কোনোবা কওক গৈছে অখিল গগৈ যোৱাৰ পিছত UDFও গৈছে অখিল গগৈ যোৱাৰ পিছত আৰু অখিল গগৈয়ে সেই দুৰ্গত মানুহখিনিৰ ওচৰত থিয় দিয়াৰ পিছত যি ধৰণে তেওঁক ট্ৰল কৰা হৈছে যি ধৰণে তেওঁক লঘু লাঞ্ছনা কৰা হৈছে আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে অখিল গগৈ কৈছে যে লাগিলে মই বিধায়কেই নহওঁ